গৌৰৱ গগৈ একেবাৰে অকলশৰীয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাবিব নোৱাৰা এটা আজি তাৰিখত ব্যৰ্থ সম্পূৰ্ণ ব্যৰ্থ নেতা। কাৰণ নিজৰ বাগা নেতাখিনিক ৰাখিব নোৱাৰিলে আৰু তাতোতকৈ কি লজ্জাজনক কথা আছে। ৰকিবুল হুছেইনৰ কথামতে যদি উঠা বহা কৰে আৰু সেইজন নেতাৰ প্ৰতি কোনেও কেতিয়াও ভাল ভাৱ কেতিয়াও নাথাকে আৰু সকলো আৰু আহিব গুচি আহিব। গতিকে সৰ্বসাধাৰণ জনতা আমি কিন্তু ভবা নাই যে আমি কেতিয়াও এনেকুৱা এটা দলৰ এনেকুৱা এটা স্থিতি এনেকুৱা এটা অৱস্থা হ'ব বুলি কামনা কৰা নাই। কাৰণ বিৰোধী অকণ শক্তিশালী ভূমিকা লাগে, কিন্তু আজি তাৰিখত কি কৰিব? জনসাধাৰণৰ দুখ ক'ত? বিৰোধীৰ শক্তি নথকাৰ কাৰণে জনসাধাৰণে কি কৰিব? কিন্তু জনসাধাৰণৰ আশা আকাংক্ষা আছিলে যে এখন চৰকাৰৰ বিপৰীতে এটা শক্তিশালী আচলতে বিৰোধী দল থাকিব লাগে। কিন্তু আজি তাৰিখত দেখা গৈছে বিৰোধীৰ গণবিচ্ছিন্ন কোনো কাম নাই। গৌৰৱ গগৈয়ে যি সময়ৰ পৰা দায়িত্ব লৈছে সেই সময়ৰ পৰা কংগ্ৰেছ একেবাৰে নিশ্চিহ্ন হোৱাৰ পথত। তেওঁৰ নেতৃত্ব লোৱাৰ পৰা ইজনৰ পিছত সিজন কংগ্ৰেছী নেতা দল ত্যাগ কৰিবলৈ বাধ্য হৈছে। নেতৃত্ব দুৰ্বলতাৰ বাবে এইবিলাক হৈছে। একেবাৰে অকলশৰীয়া আৰু তেওঁ কংগ্ৰেছ নিচিহ্ন। তেওঁ এইবাৰ যোৰহাটতো হাৰিব আৰু তেওঁৰ যিসকল প্ৰাৰ্থী আছে আপুনি চাব যিটো সমষ্টিতে নহয় খুব বেয়াকৈ হাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া অলপ দুখ লাগিছে তেওঁলৈ। তেওঁ অকলশৰীয়া অনুভৱ কেনেকৈ থাকিব সেইটোহে আমাৰ চিন্তা হৈছে। কাৰণ তেওঁ পাৰিলে মানে সেই কংগ্ৰেছ ত্যাগ কৰি মানে বেলেগ এটা চিন্তা চৰ্চাই আগবঢ়াই নিয়াটো অসমৰ কাৰণে হ'ব। কাৰণ কেলৈ কংগ্ৰেছত আমি দেখি আছোঁ মিয়া ৰাজনীতি চলিয়ে থাকে আৰু ভৱিষ্যতো নচলিব তাৰ মানে আমি তাৰমানে নুগুৰিব নোৱাৰোঁ। তাৰমানে গৌৰৱ গগৈ কংগ্ৰেছটো আচলতে একেবাৰে এতিয়া শূন্য বুলি আচলতে আমি ক'ব লাগিব। নিজৰ মাজতে তেওঁলোকে নিজৰ ক্ষমতা স্থাপন কৰিব নোৱাৰিলে। আজি 126টা সমষ্টিৰ এটা পৰ্যায়ৰ নিৰ্বাচন হ'বলৈ গৈ আছে। আজি নিৰ্বাচনলৈ 9 দিন বা 10 দিন সময় মাথো ৰৈ গৈছে। তেওঁলোকে আচলতে মিত্ৰতা কৰিব কেতিয়া? তেওঁলোকৰ এটা প্ৰপাৰ প্লেনিঙেই নাই, তেওঁলোকৰ ফেচ ভেলুৱে নাই। কিহৰ বিশ্বাসত কংগ্ৰেছ চৰকাৰে আচলতে কংগ্ৰেছক মানুহে ভোট দিব? বিশেষকৈ গৌৰৱ গগৈ যি অপৰিপক্ক ৰাজনীতি, তেওঁ যি অপৰিপক্ক ৰণকৌশল, সেই ৰণকৌশল আচলতে অসমৰ ৰাইজে বুজি পোৱাৰ আগতে কংগ্ৰেছ দলৰ যিসকল নিষ্ঠাৱান কৰ্মী আছিলে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। আৰু গতিকে প্ৰকৃত উন্নয়নৰ পক্ষত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত আচলতে তেওঁলোকে উন্নয়ন পক্ষত আহি পেলাই থিয় দিছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া লাহে লাহে অকলশৰীয়া হৈ আহিছে নেকি? অকলশৰীয়া অনুভৱ কৰা তেখেতৰ কিন্তু মুখখনত আমি দেখা পাইছোঁ। দলৰ জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰি বেলেগ ৰাজনৈতিক দললৈ ঢাপলি মেলিছে, বেলেগ ৰাজনৈতিক দলত জইন কৰিছে। ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান মানুহ নিজৰ সোঁহাত বাওঁহাত কৰি ৰাখিছে, যিবিলাক মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক উচ্চতাই জোল খাইছে। তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দল গঢ়িছিলে। আজি তেখেতৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছক গঢ়াটো আপুনি বাদ দিয়ক, কংগ্ৰেছক ধ্বংসৰ পৰা ধ্বংসৰ গৰাহলৈ লৈ গৈছে। গৌৰৱ গগৈ এজ এ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেখেত এজন বৃহৎ ফেইলিয়াৰ। এই যোৱা 2 বছৰত তেওঁক দেখাই নাই কোনো যোৰহাটৰ ৰাইজে। তেওঁ সাংগঠনিকভাৱেও এজন বিফল আৰু পলিটিচিয়ান হিচাপেও তেখেত বিফল বুলিয়ে ক'ব লাগিব। গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলটো একেবাৰে ভাগি ঠাণ্ডান হৈ গ'ল আৰু গৌৰৱ গগৈ বৰ্তমান সময়ত একেবাৰে অকলশৰীয়া যেন অনুভৱ হৈছে। গৌৰৱ গগৈ বৰ্তমান সময়ত অকলশৰীয়া আৰু নিশগতীয়া হৈ বৰ্তমান পৰিছে। কাৰণ আমি দেখি আহিছোঁ যে তেখেত এজন অহংকাৰী ব্যক্তি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে যি ধৰণে মানুহে মানে এটা দলৰ ৰাজনৈতিক দলক মানুহে জইন কৰে, যোগদান কৰে, কিন্তু আমি দেখিছোঁ যে তেওঁৰ দলটোৰ দেখোন মানুহে দেখোন গৰাখহনীয়া হিচাপে দেখোন মানুহে দলটোক মানে পদত্যাগহে কৰিছে। গৌৰৱ গগৈ নিজৰ পৰিয়ালৰ 4জন সদস্য 3জনে বিদেশী, ক'ব পাৰিব? আৰু পাকিস্তান আৰু বাংলাদেশৰ কথাই চিন্তা কৰিব। হিন্দুত্ববাদৰ সিহঁতৰ তেজেই নাই। সেইটো পাকিস্তান এইবোৰত গৈ মেলি সিহঁতৰ পাকিস্তানৰ তেজেই আছে তাৰমানে। সেইটো কাৰণে কোনো কাৰণত আৰু কংগ্ৰেছত মানে যিকেইজন হিন্দুত্ব মানুহ আছে কোনো কাৰণত থাকিব নোৱাৰে তাৰমানে।